আমি গোলাঘাট জিলা সমিতিয়ে সন্মানীয় সভাপতি জয় ভাৰত পাৰ্টিৰ অমিত নাগ ডাঙৰীয়াৰ লগত আমাৰ আলোচনা হয়। আলোচনাত আমাৰ সিদ্ধান্ত হৈছে যেহেতু আমি কেন্দ্ৰীয় সমিতি কাৰ্যনিৰ্বাহক সভাত আমাৰ যি 40টা সমষ্টিত আমাৰ কেণ্ডিডেট দিয়াৰ যি আমাৰ সিদ্ধান্ত হৈছে সেই সিদ্ধান্ত মতে আমি সকলো সমষ্টিতে আমি LAC কমিটিখিনি গঠন কৰিছোঁ। আৰু ইয়াৰ এই মতে অহা 16 তাৰিখে গোলাঘাট জিলাৰ মৈত্ৰী সংঘত আমাৰ খুমটাই LAC সমিতিটো গঠন কৰা হ'ব। আৰু তাতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত তেহাৰু বৰ ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিষয়ববীয়াসকল আহি উপস্থিত হ'ব। গতিকে খুমটাই সমষ্টিৰ অন্তৰ্গত আমাৰ যিমান চাহ বাগিচা আছে, যিমান আমাৰ আদিবাসী গাঁও আছে, যিমান পঞ্চায়ত আছে, সকলো পঞ্চায়তৰ পৰাই আমাৰ যিখিনি কৰ্মকৰ্তা আছে, আমাৰ গোলাঘাট জিলা সমিতিৰ আমাৰ বিষয়ববীয়াসকল আছে, সকলোকে অহা ইংৰাজী 16 তাৰিখে মৈত্ৰী সংঘত 11 বজাত আমাৰ সমষ্টি যি খুমটাই LAC কমিটি আমাৰ গঠন হ'ব, উক্ত কমিটি গঠন হোৱা মানে সভাত দলে বলে অংশগ্ৰহণ কৰিবৰ কাৰণে সকলো চাহ বাগিচা পঞ্চায়তৰ আমাৰ কৰ্মকৰ্তাসকলক আমি আহ্বান জনাইছোঁ। যিহেতু আমি ইতিমধ্যে আমি চিঠি প্ৰেৰণ কৰিছোঁ আজি, আৰু সকলো ৰাইজৰ যাতায়াতৰ তেওঁলোকৰ কিছুমানৰ ব্যক্তিগত বাহন আছে আৰু কিছুমান ধৰি লওক লাইন গাড়ীটো আহিব। আৰু যদি কাৰোবাৰ কিবা অসুবিধা হয় আমি যথেষ্ট সহায় সহযোগ কৰিম, আগতো কৰিছোঁ, এইবাৰো কৰিম আমি। আৰু লগতে তেওঁলোকৰ ধৰি লওক কমিটিখিনি গঠন কৰা হ'ল, মানে সমষ্টি কমিটি গঠন হওঁতে যেনেকুৱা অন্যান্য দলসমূহৰ সমষ্টি কমিটি আছে, আমাৰ সমষ্টি কমিটি সভাত যিহেতু আমাৰ খুমটাই সমষ্টিটো আমাৰ আদিবাসী এটা মেজৰিটি আছে, এটা সমষ্টি হয়। গতিকে বিগত সময়ছোৱাত মৃণাল শইকীয়া ডাঙৰীয়া আছিলে, কংগ্ৰেছৰো এটা ধৰি লওক কোনো বিষয়ববীয়া নাছিলে, এইবাৰ সমষ্টিৰ ডিলিমিনেশ্যনো হৈছে। গতিকে এইবাৰ এটা ভাল এটা পৰিৱেশ আছে, গোটেই ৰাইজে বিচাৰিছে জয় ভাৰত পাৰ্টি। আজি এই পাৰ্টিটোতো আমি গঠন কৰিছোঁ, কিন্তু সকলো ৰাইজে বিপুল সঁহাৰি জনাইছে আৰু সকলো ৰাইজে উপস্থিত হোৱা বুলি আমি সম্পূৰ্ণ আশাবাদী।